কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি সি কদাচিত মনুষ্য হৈ ভাৰত বৰিষে আহি ভাৰত বৰিষৰ আমি মনুষ্য জন্ম আৰু ভকতৰ ঘৰত এই শিশুবিলাক এই শিশুসকলে যে আহিছে এওঁলোকে আজি গম পোৱা নাই তেওঁলোকে আনন্দ এটা পাইছে ধুতিখন পিন্ধিব পাইছে গামোচাখন ল'বলৈ পাইছে উদুলি মুদুলিকৈ ঘূৰিবলৈ পাইছে সেইখিনিয়ে তেওঁলোকৰ কাৰণে বৰ আনন্দ উৎসৱৰ কিন্তু তাৰ মাজেৰে গম নোপোৱাকৈ মহান কাৰ্য সমাপন হৈছে কি তেওঁলোকে কোনোবাই কৈছে অ' বাবা এইটো আনচোন অ' বাবা সেইটো থচোন সেই কাৰ্যভাগ যে কৰিছে এইটো মহান কাৰ্য আৰু এজন বাপক দেখি কৃষ্ণ বাপ বুলি যে কৈছে তেওঁলোকে গম নোপোৱাকৈ তেওঁলোকে পুণ্য উপাৰ্জন কৰিছে মনুষ্য জন্মটো সফল হোৱালৈ এখোজ আগবাঢ়িছে এওঁলোকেই আমাৰ সমাজৰ ভাবি প্ৰজন্মৰ উত্তৰাধিকাৰী হ'ব গতিকে এই আচৰণটো থাকি যাব কেলৈ এই সোণালী জয়ন্তী অনুষ্ঠানভাগ যে পাতিছে তেওঁলোকৰ মনত থাকিব আৰু তেওঁলোকেও এদিন হীৰক জয়ন্তী পাতিব যে আমি দেখিছিলোঁ আমি সৰু আছিলোঁ আৰু এই ইতিবৃত্ত থাকি যাব থাকি যোৱাটোৱে হ'ব আমাৰ ৰুক্মিণী মন্দিৰ আমাৰ দেহৰ ৰথবোৰ গুচি যাব দ্বাৰকাবিলাক গুচি যাব আৰু ৰুক্মিণী মন্দিৰ থাকি যাব এই যে অনুষ্ঠানবিলাক পাতিছিলে তেওঁলোকে এদিন ৰুমন্থন কৰিব তেওঁলোকৰ মেমৰিত আহিব যে আমাৰ আইতাহঁতে আমাৰ মা দেউতাহঁতে পাতিছিলে এতিয়া আমি হীৰক জয়ন্তী পাতিব লাগিব অহা অমুক চনত আমাৰ প্ৰাথমিকৰ হীৰক জয়ন্তী হ'ব তেতিয়া কোনে পাতিব আজি ইয়াত থকা এই শিশু মইনা মইনী বাপ আই সমস্ত আৰু এওঁলোকৰ কাৰণে কওঁ আমাৰ প্ৰথম শিশু আইসকল আৰু শিশু বাপসকল যে আছে তোমালোকৰ কাৰণে আপোনাসবৰ কাৰণে আমি ক'ম এই ভাগৱত শাস্ত্ৰৰ যে প্ৰথম স্কন্ধত নাৰদৰ উপৰি জন্ম বুলি এটা অধ্যায় আছে দেই এই নাৰদৰ উপৰি জন্ম অধ্যায়টোৰ কথাখিনি মই আমাৰ মইনা মইনীহঁতক প্ৰথম ক'ম অলপ পিছত এওঁলোকৰ আমনি লাগিব উঠি যাব সেই নাৰদ তোমালোকৰ দৰে সৰু 5 বছৰ 6 বছৰ বয়স আছিল আৰু নাৰদৰ মা আছিল এঘৰ সাধু ভকতৰ ঘৰত লগোৱা কাম কৰা দাসী আছিল আৰু নাৰদ সেই দাসীগৰাকীৰ পুত্ৰ আছিল আৰু দাসীগৰাকীয়ে যিখন ঘৰত আছিল সেই ঘৰখনলৈ এদিন এনেকুৱা এইকেইদিন যেনেকৈ বৰষুণ হৈ আছে এনেকুৱা বৰষুণ ডাৱৰীয়া আহিল বাৰিষা কালৰ আৰম্ভণি এতিয়াৰ দৰে গাড়ী মটৰ ৰাস্তা পদূলি নাছিল নহয় তেতিয়া জলৈ যায় খোজেৰে যায় ৰাস্তা পদূলিবোৰ একেবাৰে বেয়া আজিৰ পৰা কিমান বছৰ হাজাৰ বছৰৰ আগৰ কথা তাৰপিছত বাৰিষা আহিলে জৰে মানুহ ততে থাকি যায় সেই সাধু ভকত 4জন নাৰদ আৰু নাৰদৰ মায়ে যিখন ঘৰত কাম বন কৰা দাস হৈ আছিল তেওঁলোকৰ ঘৰতে ৰৈ গ'ল সেই গৃহস্থ ঘৰ সাধু আমাৰ ইয়াত থকা আপোনাসবৰ দৰে ভকতৰ ঘৰ ভকতৰ ওচৰলৈ ভকত যায় গায়কৰ ওচৰলৈ গায়ক যায় গতিকে যি যেনেকুৱা তেনেকুৱা সংগীৰ ওচৰলৈ যায় সেই ভকতজনৰ ঘৰতে হৰি কথা কৈ 6 মাহ কাল সাধুকেইজন থাকি গ'ল আৰু সেই সাধুকেইজনক তোমালোকৰ বয়সৰ যেতিয়া নাৰদ আছিল সেই সাধুকেইজনে যে হৰি কথা পাতে আজি ইয়াত হৰি কথা হ'ব ঠিক তেতিয়াও অকল হৰি কথা আলোচনা হৈছিল সেই গৃহস্থ ঘৰৰ গৃহস্থগৰাকীৰ লগত এই 4জন মিলি 5জনে অকল শাস্ত্ৰ ভাগৱতৰ কথা ঈশ্বৰৰ কথা পাতি থাকে আৰু সৰু নাৰদ তোমালোকৰ দৰে কম বয়সীয়া নাৰদে তেওঁলোকৰ মুখলৈ চাই বহি থাকে ঈশ্বৰৰ কথা শুনি নাৰদৰ খুব ভাল লগা হ'ল আৰু ভকত কেইগৰাকীয়ে কি কৰে সাধু কেইগৰাকীয়ে নাৰদ এইটো আনচোন সেইটো থচোন আৰু নাৰদৰ মায়েও ইটো সিটো দিয়ে যোৱাচোন নাৰদ যে সাধুকেইজনক এইটো দিয়া আৰু ভকত কেইগৰাকীয়ে খোৱা বস্তু অকণমান মৰমতে নাৰদকো খাব দিয়ে এনেকৈ থাকোঁতে নাৰদে এদিন কি কৈছিলে জানা ভক্তি কি ঈশ্বৰ কি একো নাজানে কিন্তু খুব ভাল লাগে ভকত দেখিলে ভাল লাগে ঈশ্বৰৰ কথা শুনিলে ভাল লাগে ভাল লগাটো আকৌ তোমালোকে গম নোপোৱা এটা বস্তু পিছত মই ক'মগৈ এতিয়া নকৰোঁ পাতনি দীঘলীয়া নকৰিম বেছি নাৰদে পিছত ক'লে যে তেতিয়া বাৰিষা দিন গুচি যাব হ'ল আকৌ খৰালি আহিছে মানে ঠাণ্ডা দিন আহিব তেতিয়া সাধুকেইজন যাবলৈ ওলাল ইতিমধ্যে নাৰদৰ মাও এদিন মৰি থাকিলে সাপে খুটি দেই মৰি থাকিলে নাৰদে সাধুকেইজন যেতিয়া গৈছে সাধুকেইজন আৰু গুচি যাব আৰু কোনোদিন সেই ঘৰখনলৈ নাহে নাৰদে তেওঁলোকৰ পিছে গৈছে আৰু সাধু 4জনে ক'লে যে নাৰদ
তুমি আমাৰ পিছে পিছে কিয় আহি আছা, তুমি যোৱাগে যোৱা। তেতিয়া নাৰদে কান্দিছে যে আপোনাৰ খবৰ লগত থাকি মোৰ খুব ভাল লাগিল। গুচাই ল মনৰ মল সাধুৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মূৰ মতি। নাৰদে কৈ পালে গম নোপোৱাকৈ। কিয় ক'লে, তোমালোকৰ দৰে আজিৰ দৰে সাধু সংগত ঈশ্বৰৰ কথা শুনোতে শুনোতে বহুতে বহুতে ভকতৰ এৰেহা অকণমান খাওঁতে লওঁতে, তাৰমানে ভকতৰ দৰ্শনে পৰশনে আমাৰ মহাপুণ্য হয়। নাৰদৰো পুণ্য হ'ল। ভকতকেইজনক চুই পালে, ভকতকেইজনক সেৱা কৰে, ভকতকেইজনক দেখি থাকে। গতিকে এই দেখাই শুনাই সেৱা এটা কৰিবলৈ পোৱাই নাৰদৰ মহাপুণ্য হ'ল। গম নোপোৱাকৈ কৈ পালে গুচাই ল মনৰ মল, তাৰমানে মোৰ মনত যিমান মলি আছিল এইবোৰ একো নোহোৱা হ'ল। অকল ঈশ্বৰৰ কথা শুনিলে ভাল লাগে, আপোনালোকৰ দৰে সাধু সংগত থাকিলে ভাল লাগে। তেতিয়া সাধুকেইজনে ক'লে হ'লেও তুমি যোৱা, তোমাৰ দৰে সৰু ল'ৰা এটা আমাৰ লগত লৈ ফুৰিব নোৱাৰিম নহয়। তেতিয়া নাৰদে ঘূৰি নাহি পিনি কৈছে যে পাছে পাছে কৰি যাওঁ অশেষ কাতৰ, গুৰু হ'ব মোক দিও কিছু উপদেশ। তেতিয়া গুৰুকেইজনে সাধুকেইজনে ভাবিলে ইমান সৰু ল'ৰাটোৱে কান্দিব জানিছে ভকতি বিচাৰি, আৰু আমাৰ পৰা কিবা বিচাৰিছে, আমি এওঁক কি দিম। কাণে কাণে কাণতে ঈশ্বৰক কেনেকৈ সেৱা কৰিব লাগে কথাকেইটা কৈ দিলে। সেই কথাকেইটাই হৈছে শৰণ। তোমালোকক চাগে 5 বছৰ হ'লে আমাৰ ইয়াত থকা সৰু সৰু মইনা মইনী বা পাই সমস্তক মাহঁতে শিশু আইমাতৃ কল্যাণ শাখাটোৱে গুৰু পৰিচয় কৰাব। আমাৰ গুৰু কোন, কেলে প্ৰাৰ্থনা কৰিব লাগে কথাকেইটা শিকাব, যেনেকৈ নাৰদক শিকাইছিল। তাৰপিছত 12 বছৰ যেতিয়া হ'ব শৰণ দিব। শৰণ ল'বলৈ কোনেও ভয় কৰিব নালাগে দেই মইনা মইনী বা পাইহঁত। শৰণ মানে কি জানা, আমাক উদ্বোধক বাপগৰাকীয়ে কৈ দিছে আমাক সৃষ্টিকৰ্তা এজন আছে। সৃষ্টিকৰ্তাজন হৈছে ভগৱান। তোমালোকে নিজে আহিব পৰা নাই, মা দেউতায়ো নিজে আনিব পৰা নাই। ঈশ্বৰ ভগৱানে পঠাইছে আমাক মা দেউতাৰ মাধ্যমেৰে। গতিকে মা দেউতাই এদিন য'ৰ পৰা আহিছোঁ তেওঁক চিনাকি কৰি দিবলৈ, তেওঁক মাত্ৰ আমি পুৱা গধূলি কেনেকৈ মাতিব লাগে, কেনেকৈ তেওঁক শ্ৰদ্ধা ভক্তি জনাব লাগে, সেৱা কৰিব লাগে, এই কথাকেইটা শিকাটোৱে আমাৰ শৰণ। সেই শৰণটো তোমালোকে ল'বা, শৰণ আচৰণ কৰিবা। তাৰপিছত ভাবি প্ৰজন্মৰ কাৰণে তোমালোকে হ'বা উত্তৰাধিকাৰী। বাকী কথাবোৰ বুজি বুজি গৈ থাকিবা। আৰু নাৰদক পিছত নাৰদে তাৰপিছত কি হ'ল, কাণে কাণে সেই সাধুকেইজনে কৈ দিলে যে গুৰুমন্ত্ৰ দিলে। সেই কথাকেইটাই নাৰদে ভগৱানক সেৱা কৰিলে। সেৱা কৰি থাকোঁতে থাকোঁতে ঈশ্বৰ কৃষ্ণ ভগৱানক নাৰদে হৃদয়তে দেখা হ'ল। দেখি পালে, দেখি পাই নাৰদৰ আনন্দৰ সীমা নাই। ভগৱান কৃষ্ণ এনেকুৱা, হাতত এয়া পিন্ধিছে, নাকত এয়া পিন্ধিছে, কাণত এনেকৈ পিন্ধে, কঁকালত এয়া অমুক পিন্ধে, তমুক পিন্ধে, দেখিবলৈ চামবৰণীয়া, ইমান ধুনীয়া। এনেকৈ চাই থাকে, তেওঁক ৰোমন্থন কৰি থাকে, সেৱা কৰি থাকে। থাকোঁতে ভগৱান এটা সময়ত তেওঁ হৃদয়ৰ পৰা নোহোৱা হ'ল। নোহোৱা হওঁতে আকৌ নাৰদে খুব কান্দিছে। কান্দোতে কান্দোতেও কিন্তু প্ৰভু ভগৱন্তই দেখা নিদিলে। তেতিয়া কি ক'লে যে নতু গোছে সম্যক মনৰ মল যত মহামল, নপাইবা আমাক আউৰ জনমত ইজনমত লগ। তাৰমানে নাৰদ 5 বছৰীয়া সৰু ল'ৰা হ'লেও নাৰদৰ হৃদয়ত হেনো ঢেৰ মলি আছে। সেইকাৰণে বোলে মোক আৰু এই জন্মত তুমি দেখা নেপাবা, আৰু তুমি দাসী পুত্ৰ। দাসীৰ কথাটো মই তোমালোক সৰু ল'ৰা ছোৱালী ব্যাখ্যা নকৰোঁ, আমাৰ বাপাই সমস্তই জানে। তেতিয়া ক'লে তুমি দাসী তনু ত্যাগ কৰা, তোমালোকৰ মা দেউতা ককাহঁতে সুধিবা দাসী তনু মানে কি। আৰু আমাৰ কণ কণ মইনা মইনীহঁতক দাসী তনুৰ অৰ্থটো ক'ব, আমি নকওঁ, দীঘল হ'ব। তাৰপিছতে তুমি এই জন্মত তুমি আৰু মোক নেদেখিবা, আৰু তুমি দাসী তনুটো ত্যাগ কৰা, আৰু তোমাৰ মনৰ মলিবিলাক তুমি দূৰ কৰা। তাৰপিছত আৰু মোৰ বৈকুণ্ঠলৈ তুমি অবাৰিতভাৱে অহা যোৱা কৰিব পাৰিবা, পাৰিষদী তনু লাভ কৰিবা। তাৰপিছত নাৰদে সেই 5 বছৰীয়া তনু ত্যাগ কৰিলে। আৰু ইয়াত এটা কথা হ'ল, 5 বছৰীয়া সন্তানটোৰ হৃদয়ত যদি মলি থাকিব পাৰে, আমাৰ কিমান থাকিব পাৰে, এইটো লক্ষণীয় কথাটো। গতিকে 5 বছৰ বয়সৰ নাৰদক কোৱা চলেৰে আমাক কৈছে। আমি হৰি ভক্তি কৰি এতিয়া ওলাব, সকলো কথা তালৈকে যাম।
মুঠতে 5 বছৰীয়া নাৰদৰ যদি হৃদয়ত ইমান মলি থাকিব পাৰে, ভগৱন্তই দেখা নিদিয়ে, আমাক বাৰু দেখা দিবনে? আমাৰ কিমান মলি আছে, বুঢ়াই হ'লোঁ। গতিকে মলি আমি ক'ত দূৰ কৰিম সেইটো আপোনাসবে জানে। পিছত আমি আলোচনা কৰিম আৰু জনা কথাই ক'ম, আপোনালোকে নজনা কথা মই একো ক'ব নোৱাৰিম। সেয়া আমাৰ কণ কণ মইনা মইনীসকলৰ কাৰণে এইখিনি ক'লোঁ দেই। কৃষ্ণ, এতিয়া আমি ভাগৱত বাপগৰাকীয়ে বহুতখিনিয়ে পঢ়ি থৈছে, আমি ভাগৱতৰ মাজলৈ গুচি যাম। আৰু আমাৰ কিবা যদি ৰৈ যায়, তামুলী প্ৰভুৱে আমাক সংযোগ কৰিব, তামুলী আয়েও আমাক সংযোগ কৰি যাব দেই। কৃষ্ণ কৃষ্ণ উদ্ধৱ সংবাদ। এই যে কৃষ্ণ উদ্ধৱ সংবাদ, এয়া শিৰোনামা। এই শিৰোনামাটোৱে আমাৰ তাৎপৰ্য বহন কৰিছে। এতিয়া অধ্যায়ৰ মাজত ওলাব কৃষ্ণ ভগৱন্তৰ দৈৱকী বসুদেৱৰ মাধ্যমেৰে পূৰ্ণ ব্ৰহ্ম প্ৰভু ভগৱন্তই সাকাৰ ৰূপত পৃথিৱীত অৱতৰণ কৰিছিলে। এই অৱতৰণৰ শেষ পৰ্যায়ৰ কথা এইখিনি, বৰ দুখৰ কথা। আমি গম নোপোৱাকৈ আৱেগিক হৈ যাওঁ, এইটো আমাৰ বেয়া লক্ষণ। এতিয়া যিমান দুখৰ অধ্যায়, আমি তেনেকুৱা অৱস্থালৈ গুচি যাম, গম নাপাওঁ, আপোনালোকে ক্ষমা কৰিব। এতিয়া এই কৃষ্ণই ধৰাধামত 40 বছৰ থাকিল। তেওঁ কত লীলা কৰিলে, শান্তক পালন, দুষ্টক দমন কৰিলে, কৰি এতিয়া তেওঁ বৈকুণ্ঠলৈ যাব। আৰু বৈকুণ্ঠলৈ যোৱা আগমুহূৰ্তৰে কথাখিনি উদ্ধৱৰ লগত তাৰমানে লাইভ টেলিকাষ্ট হ'ব দেই। এইখিনি তাৰমানে এতিয়া আমাৰ মিডিয়াই যেনেকৈ লাইভ টেলিকাষ্ট চলি আছে বুলি কয়, আমাৰো ঠিক তেনেকুৱা অধ্যায়টো, এই অধ্যায়কেইটা। গতিকে ইয়াতে কি কৈছে, নিগদতি শোক কথা অনন্তৰে শুনা পৰীক্ষিত, শুনা নিপ পৰীক্ষিত, পৰম ভকত উদ্ধৱে বুলিলা কৃষ্ণৰে হ'ব ইংগিত। এই যেতিয়া কৃষ্ণই উদ্ধৱক কিছুমান কথা কৈছে, আগৰ অধ্যায়টোৰ পৰা তত্ত্বখিনি আহি আছে। তাৰমানে কৃষ্ণই উদ্ধৱক যিখিনি দিহা পৰামৰ্শ দিছে, যিখিনি কথা কৈছে, এই কথাখিনিৰ পৰা উদ্ধৱ মহন্তই বুজিব পাৰিছে যে ঘটনা এটা কিবা এটা হ'ব। কিন্তু ঘটনাটো সৰু নহয়। ঘটনাটো কি হ'ব, এওঁ যিবিলাক কৰ্ম কৰি আছে, এই কৰ্মবিলাকৰ পৰা তেওঁ গম পাইছে, তাৰমানে এওঁ মনুষ্য জন্মটো এতিয়া সম্বৰণ কৰিব, এওঁ এতিয়া বৈকুণ্ঠলৈ যাব। সেই যে তেওঁ বৈকুণ্ঠলৈ যাব, এতিয়া উদ্ধৱৰ দুখে নদন বদন হৈছে। উদ্ধৱে এতিয়া কৈছে, হা কৃষ্ণ স্বামী বুলন্তে লোটক, নয়নৰ পৰা পৰে, নয়নৰ পৰা পৰে, শৰীৰ লোটকে অগনি উধাই, মনে মহামৰ্মস্বৰে। কৃষ্ণৰ যি কাৰুকাৰ্য লীলা দেখিছে, দেখি কৃষ্ণই নকওঁতে উদ্ধৱৰ হৃদয় গলি গৈছে। আৰু উদ্ধৱে গম নোপোৱাকৈ তেওঁ চকুৰ লোটকে গোটেই সৰ্বশৰী তিয়াই পেলাইছে। কিয় তিয়াইছে আমি পিছত পাম। যে তেজীয়া নিশ্বাস চাপিলন্ত পাশ, সন্তাপে আকুল ভাৱ, বিৰল থানত পৰি প্ৰণামিলা, শিৰে পৰশীয়া পাৱ। বিৰল স্থানত, নিজান থানত কৃষ্ণক খুব সুন্দৰকৈ উদ্ধৱে এই কথাখিনি এতিয়া অৱতাৰণা কৰিব। কি কৰিব আমি পদৰ মাজলৈ যাম। এতিয়া বাস্তৱ জীৱনত আমি উদ্ধৱৰ জেগাত যদি আমি আজি ইয়াত বহি নলওঁ, উদ্ধৱৰ দৰে যদি আমি মানে বেদ পিবলৈ ইচ্ছা নকৰোঁ, তেতিয়াহ'লে আজিৰ কথাখিনি আমাক ইমান আনন্দ নিদিব। জ্ঞান উদ্ভৱ হ'ব লাগিব, উদ্ধৱৰ দৰে জিজ্ঞাসা কৰিব লাগিব, তেতিয়াহে আমি ইয়াৰ পৰা কৃতাৰ্থ হ'ম। গতিকে ইয়াৰ পিছৰখিনিলৈ যাওঁ। বিৰল স্থানত আমিও প্ৰণাম জনাওঁ। উদ্ধৱে যেনেকৈ এয়া বিৰল স্থানত প্ৰভু ভগৱন্তক প্ৰণাম জনাইছে, আমাৰ বিৰল স্থানখন গুৰু আসন। আমি গুৰু আসনত যেতিয়া সেৱা কৰিবলৈ যাওঁ, তেতিয়া আমাৰ কি হয়, চিন্তা ভাৱনা কৰিবলৈ যেন সুন্দৰ জেগা সেইকণহে আমাৰ এনেকুৱাহে হয়। আপোনাৰ খবৰ চাগে ভাল হয়, মোৰ নহয়। কিয় বা নহয়, ইটো ভাৱনাই আহি জুমুৰি মাৰিব, সিটো ভাৱনাই আহি জুমুৰি মাৰিব। প্ৰভুৰ ৰূপ দেখোঁনে, কিন্তু মনে কিবাহে দেখুৱায়। কিন্তু সদায় কিবাটো দেখি থাকিমনে বাৰু প্ৰভু সমস্ত? যি দেখিব লাগে তাক দেখিবলৈ আমি এইকেইটাই দিন, এইকেইটা দিনতে যদি চেষ্টা নকৰোঁ, এইকেইটা দিনতে যদি আমি অহোপুৰুষাৰ্থ নকৰোঁ,
ইফালে আৰু আমাৰ সময় নাই, ক'ত যাব লাগে সেইটো হৰিয়ে নিৰ্ধাৰণ কৰিব, নিজে গমেই নাপাম, মায়াত হাবু ডাবু খাই আছোঁ। উপজা মাত্ৰকেই আমাৰ ভাগৱতে কৈছে, উদ্বোধক প্ৰভুগৰাকীয়ে কৈছে, উপজা লগে লগে হৰিৰ মায়াত আমি বন্দী হৈ যাওঁ আৰু মৃত্যু চকু নুমুদালৈকে আমি মায়াৰ পৰা তৰণি নাপাওঁ। গতিকে মায়াই আমাক এইবিলাক লতিঘটি কৰে, কিন্তু মায়াৰ হাত সাৰিবলৈ উপায় দিছে, ইয়াতো পাম উপায়বিলাক। সংসাৰ তৰিতে ইচ্ছা আছে যাৰ, কৰিও হৰি কীৰ্তন, পৰম নিৰ্মল গতি পাইবা সুখে, চিন্দিও কৰ্মবন্ধন। গতিকে কৰ্মবন্ধন চিঙা উপায়টো, নানা ভাৱনাই জুমুৰি মাৰি মোক মায়াৰ পৰ্দাখনে ঈশ্বৰক দেখিব নিদিয়া শকতিটো কোনে নিৰ্মূল কৰিব, পৰম নিৰ্মল গতি কেনেকৈ পাম, নামঘোষা জোকাই কৈ দিছে। কি ক'লে যে কেৱল হৰি কীৰ্তন, আৰু হৰি কীৰ্তনৰ মহিমা কিমান আমি পাম আলোচনা কৰিম, পদবন্ধে যাম। কৃষ্ণ বাপগৰাকীয়ে প্ৰশ্ন অৱতাৰণা কৰিছে, শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। উৎকৃষ্ট প্ৰশ্নকৰ্তাজনৰ মুখত উত্তৰ থাকে, এইটো একেবাৰে ধ্ৰুৱ সত্য। আৰু এনেকৈ খুট মাৰি দিলে ভাল লাগে, যদিও নাজানো তথাপিও আলোচনা কৰিবলৈ ভাল লাগে। ভাগৱতৰ 10 লক্ষণ আছে, বাপগৰাকীৰ প্ৰশ্নত এইটো উত্থাপন হৈ গ'ল। 10 লক্ষণৰ কথা নক'লেও হ'ব, নহয়নে? সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মমন্তৰ, ঈশানু কথা, আত্মনিবেদন, এনেকৈ দুটা এটা পাহৰিবও পাৰোঁ, মুক্তি, আশ্ৰয়। হয় 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 দেই, ভাল কথা। আমাৰ ভাগৱত আৰম্ভণিৰ পৰা শেষলৈকে এই 12 স্কন্ধ, 12 স্কন্ধৰে আমাৰ প্ৰথম অধ্যায়, প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, ইয়াতে ভাগৱতৰ প্ৰস্তাৱনা। তাৰপিছত দ্বিতীয় অধ্যায়ত ভাগৱত খোল খাইছে ধুনীয়াকৈ, কলি নিগ্ৰহ, ভাগৱতৰ ধৰ্ম কথা গোটেইখিনি তাত খোলা খাইছে সুন্দৰকৈ। তৃতীয় স্কন্ধত আমাৰ পৃথিৱীৰ সৃষ্টি মানে আমি জীৱবিলাকৰ সৃষ্টি, তাত গোটেই সুন্দৰ অনাদি পাতনৰ এই গোটেই সুন্দৰ অধ্যায়খিনি, বহুত জটিলতাও আছে। এয়া আপোনাৰ সবে জানে, আপোনাৰ সবৰ সমানে সমানে আমিও যৎকিঞ্চিত জানো, সেইখিনি আমি তালৈকে নোসোমাওঁ, ক্ৰমান্বয়ে এনেকৈ আহিম, কাৰণ একাদশৰ আমাৰ মুক্তিৰ কথাটো বাপে অৱতাৰণা কৰিছে। তাৰপিছত চতুৰ্থ স্কন্ধ, আমাৰ পঞ্চম স্কন্ধ, ষষ্ঠ স্কন্ধ, সপ্তম স্কন্ধ, নৱম স্কন্ধ, ইয়াত নানা কাহিনী, উপকাহিনী, আখ্যান উপাখ্যানে ভৰা। আখ্যান উপাখ্যানবোৰ গুৰুজনে কেলৈ আনিছে, তাৰ অন্তৰ্নিহিত কথা আছে। আখ্যান উপাখ্যানবোৰ মাজেৰে আমাক উপদেশ দেখুৱাইছে, আৰ্হি দেখুৱাইছে, আৰু আমাৰ ভক্তিতত্ত্ব কথাবিলাক আমাক মানে চহাইছে। যেনেকৈ ভাওনাৰ আগমুহূৰ্তত উঠা চাহিনী, বহা চাহিনী, গায়ন বায়নবিলাক কেলৈ কৰে, এই যে বহি থকা সমজুৱা লোকসকলে ইয়াত পটককৈ যদি আমাৰ ভাওনা আৰম্ভ হৈ যায়, আমি বুজিবলৈ টান হ'ব, আমি ৰসগ্ৰাহী হ'বলৈ কথাটো অকণমান জটিল হ'ব। গতিকে গুৰুজনাই ইমানেই কৌশল কৰিছে, সকলোৱে হৃদয়বিলাক চহাই ল'লে, ভক্তিমতী কৰি ল'লে। ঠিক তেনেকুৱাকৈ ভাগৱতৰ দশমৰ আগলৈকে, দশমতো পূৰ্ণ ব্ৰহ্ম অনাদি অনন্ত প্ৰভু লৈ আহিছে, তাত জন্ম হৈছে আৰু বৈকুণ্ঠলৈ গৈছে, নহয়নে? বৈকুণ্ঠত এতিয়া একাদশত যাব। গতিকে দশমৰ আগলৈকে এই গোটেই আখ্যান উপাখ্যানবিলাকৰ আমাৰ প্ৰয়োজন আছে। তাৰ পৰা আমাৰ বিভিন্ন শিক্ষা দি, যেনেকৈ অজামিল উপাখ্যান, অজামিলৰ কাহিনীটোৰ পৰা আমাক কি শিকাইছে আমি নকওঁ, সেয়া আপোনালোকে জানে। অম্বৰীশৰ কাহিনীটোৰ পৰা, অম্বৰীশ এজন ৰজা হৈও ভকত, কিন্তু ভকত এজনক অনিষ্ট কৰিবলৈ চাওঁতে ভকতৰ পিছত ভগৱন্তই সুদৰ্শন দি থৈছে। ভকতক অনিষ্ট কৰিবলৈ গ'লে, অনিষ্ট কৰিবলৈ খোজাজন কেনেকুৱা লতিঘটি হ'ব লাগে, এইটো আমাক শিকাইছে। সেইকাৰণে আমি আমাৰ সংগী ভকত হ'লেও, ঘৰৰ কাষৰে বাপজন হ'লেও সদায় ভকতৰ দৃষ্টিৰে চাই সন্মান সহকাৰে আমি থাকিব লাগে, নহ'লে
সেই দুৰ্বাসাৰ নিচিনা অম্বৰীষৰ নিচিনা হ'ব। আৰু দক্ষ যজ্ঞখন চতুৰ্থ স্কন্ধত কেলে দেখাইছে? দক্ষতা থাকিলেও যোগ্যতা থাকিব নোৱাৰে কিছুমানৰ। আৰু তেতিয়া দিনতে যজ্ঞ সমাপন নহ'ল, আজি কলি যুগত ক'ৰ পৰা হ'ব? গতিকে মানে অসংখ্য তত্ত্ব কথাৰে আমাক কাহিনীবিলাক উপস্থাপন কৰিছে। গাহৰ গজেন্দ্ৰ উপাখ্যানটো, গাহৰ গজেন্দ্ৰ উপাখ্যানৰ পৰা আমি জানিব লগা, ল'ব লগা, শিকিব লগা অন্তৰ্নিহিত কথাবোৰ, গ্ৰাহ কোন, গজেন্দ্ৰ কোন, নহয়নে? আমিয়ে গজেন্দ্ৰ, আমাক মায়াৰূপী গ্ৰাহে গিলি আছে, নহয় জানো? আৰু এই ভৱসমুদ্ৰখনেই হৈছে সৰোবৰ, সৰোবৰত থকা পদুমটো আমি কেনেকৈ বিচাৰিম, কেনেকৈ ল'ম, এনেকৈ অন্তৰ্নিহিত কথাবোৰ আহি আহি আমাৰ দশমৰটো গোটেই আৰু প্ৰভু ভগৱন্তৰ অমৃত কথা, জন্ম লীলা মালা, মানে শিশু লীলা, গোপী লীলা, গোবৰ্ধন লীলা, অসংখ্য লীলা। আৰু সেই লীলাখিনি শুনিলে ক'লে আমাৰ ভকতি হয়। তাৰপিছত আহিল একাদশ স্কন্ধ। একাদশ স্কন্ধৰ প্ৰথমতে আমাৰ কি আছে? নিমি নৱসিদ্ধ সংবাদ। নিমি নৱসিদ্ধ সংবাদৰ পাতনি কথাখিনি আটাইতকৈ ৰহস্য কথাটো। বসুদেৱ দৈৱকী কোন আছিল? আপোনাৰ সবে জানে, খুব চমুকৈ আহিম দেই, অধ্যায়টোত নহ'লে থাকি যাব। বসুদেৱ হ'ল দৈৱকী সুতপা পিঞ্চি হৈ ধ্যান কৰিলে। সেইটো জন্মটো তেওঁ সেইজন অনাদি অনন্ত প্ৰভু ভগৱন্তক দেখা পালে। সেইটো জন্ম তেওঁ পুত্ৰৰূপে বিচাৰিলে। সেই পুত্ৰৰূপে বৰ বিচাৰোঁতে তেওঁলোকে 3 জন্মলৈ পুত্ৰৰূপে পাবলৈ যেতিয়া সক্ষম হ'ল, সুতপা পিঞ্চি ৰূপে তেওঁলোকে ভগৱন্তক জন্ম দিলে, মুক্তি নেপালে। তাৰপিছত আহিলে কাশ্যপ আৰু অদিতি। সেইটো জন্মটো ভগৱন্তক জন্ম দিলে, মুক্তি নাপালে। তাৰপিছত কি হৈ আহিলে? দৈৱকী বসুদেৱ হৈ আহিলে। আমাৰ থাকিলে আপোনাৰ সবে সংযোগ কৰি যাব, আমি উপকৃত হ'ম দেই। প্ৰভু সমস্ত, মোৰ দেউতা সদৃশ ভকত সমস্ত, প্ৰভু সমস্ত আছে, মোৰ থাকি যাব পাৰে, আপোনালোকে সংযোগ কৰিব। তাৰপিছত এতিয়া দৈৱকী বসুদেৱ 3টা জন্মত সেইজন অনাদি অনন্ত প্ৰভু ভগৱন্তক জন্ম দিছে, পালনে কৰি থাকিবনে বা মুক্তি নাপাবনে? কিন্তু তেওঁলোকে মুক্তিটো ল'ব জনা নাই, নহয়নে বাৰু? কিন্তু আমাৰ উদ্বোধক প্ৰভুগৰাকীয়ে কৈ গৈছে, বহুত ডাঙৰ ডাঙৰ তত্ত্ব, অন্তৰ্নিহিত কথা আমি পাই গৈছোঁ, আপোনালোকেও পাইছে। তাৰমানে ভগৱন্তৰ পৰা আহিলে ভগৱন্তৰ ওচৰলৈ যাব পৰাকৈ আমাক এয়া ভগৱন্ত প্ৰভুৱে দি গৈছে। মায়া নৰতনো ধৰি হৰি ভকতি কয়লি বহু প্ৰচাৰ। আৰু আমিবিলাক তেওঁৰ পৰা আহিছোঁ, বিশেষ গুণ লৈ আহিছোঁ। বিশেষ গুণখিনিয়েদি আমি বিশেষ বস্তুখিনি বিচাৰি তালৈকে যাব লাগিব। নোযোৱালৈকে আমাৰ জন্ম মৃত্যু, জনম মৰণ দেই। এতিয়া দৈৱকী বসুদেৱৰ সেই কথাটো হৈছে, সেই কথাটো নহ'বলৈকে নাৰদে গুৰুৰূপে আহিছে বসুদেৱৰ ঘৰলৈ। বসুদেৱৰ ঘৰলৈ এই একাদশতে মুক্তি দৈৱকী বসুদেৱৰ। গতিকে দৈৱকী বসুদেৱৰ যদি মুক্তি হ'ব পাৰে, আমাৰ কিয় নোৱাৰিব? কথাখিনি ইয়াতে আছে। গতিকে দৈৱকী বসুদেৱৰ ওচৰলৈ প্ৰভু ভগৱন্তই এইটো লীলা নাৰদক পঠাই দিছে। নাৰদ যেতিয়া আহিছে, নাৰদ আহোঁতে বসুদেৱে ইমান সুখ পাইছে, এই কথাখিনি আপোনালোকে জানে। তাৰপিছত নাৰদক যেতিয়া বসুদেৱে প্ৰশ্ন অৱতাৰণা কৰিলে, অৱতাৰণা কৰোঁতে নাৰদে গোটেই তত্ত্বখিনি আনিছে। আনি পিনি তেতিয়া পূৰ্ব জন্মৰবিলাক কথা কৈ দিছে যে তুমি অকলনো পুত্ৰৰূপে ভগৱন্তক পালি থাকিবানে? তোমাক মুক্তি নালাগে নেকি? তুমি এনেকৈ আছিলা, তেনেকৈ আছিলা, এইটো কৰিছিলা, সেইটো কৰিছিলা, এতিয়া তোমাৰ ঘৰত পুত্ৰৰূপে আছে কাৰণে তুমি মায়াত বিভোৰ হৈ আছা। সেইজন তোমাৰ পুত্ৰ হৈ থাকিব পাৰে, কিন্তু তোমাৰ পুত্ৰ বুলি তুমি যেনেকৈ বান্ধি ৰাখিব খুজিছা যিটো চেনেহে, সেইজনটো আচলতে এইটো নহয়। এওঁ হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ অধ্যক্ষ, এওঁ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী। গতিকে এইজন গৰাকীক তুমি জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিয়ে থাকিবা, এওঁ ওচৰৰ পৰা কি তোমালোকে মুক্তি নামাগা নেকি? তেতিয়া বসুদেৱৰ চকু মেল খালে। তেতিয়া তেওঁ অনুতাপ কৰিছে, হয় মই অকল পুত্ৰৰূপে পাই থাকিলোঁ, মই মায়া চকুৱে চালোঁ, মই মায়াত বিভোৰ হৈ মই পুত্ৰৰূপে পাই থাকিলোঁ। গতিকে এতিয়াহে নাৰদ তোমাৰ কথা মতে মোৰ মতি আহিছে, জ্ঞান আহিছে, এতিয়া এইটো জন্মত তাৰমানে প্ৰভু ভগৱন্তই মুক্তি দিব লাগিব এইটো জন্মত। আৰু নাৰদে অকল দৈৱকী বসুদেৱৰ ক্ষেত্ৰতে নহয়তো, প্ৰতিটো স্কন্ধত নাৰদে চাব এই অংগীৰা
এই যে কি আখ্যান আছিলে পুৰঞ্জন তাতো আছে এইটো চতুৰ্থ স্কন্ধৰে আখ্যানটো চিত্ৰকেতু ৰজাই যেতিয়া পুত্ৰ শোকত কিমান বিভোৰ তেতিয়াও নাৰদে আহিছে হেৰৌ ৰজা ইমান যে কান্দি কাটি তুমি ব্যাকুল তোমাৰ হাজাৰ হাজাৰ পত্নী কথা পাহৰি গলা ৰজা হৈ দেশৰ কথা পাহৰিলা সেই মৃত পোৱালিটোৰ কাৰণে তুমি ইমান কান্দিছা ঠিক আছে তোমাৰ মৃত সন্তানটো মই যোগ বলেৰে আনি দিম তুমি কথা পতা তোমাৰ সন্তানটোৱে তোমাকনো কি কয় নাৰদে সেই চিত্ৰকেতু ৰজাকো উদ্ধাৰ কৰা নাইনে ঠিক নাৰদে ভাগৱতত সকলো জেগাতে গুৰুৰূপে আৱিৰ্ভাৱ হৈছে আনকি ব্যাসে মতিছন্ন হৈ দ্বাৰকাত কি কৰি আছিলে আমিতো সকলোৱে জানো ব্যাসৰ ওচৰলৈ চতুৰ চুলুকি ভাগৱত লৈ কোন আহিল নাৰদেতো আহিল নাৰদে ব্যাসকো সেই মতিছন্ন ব্যাসক মূৰৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন কৰোক নিশেষ তোমাৰ মনৰ মহাক্লেশ হওক দূৰ গতিকে আমাৰ মনত যিবোৰ ক্লেশ আছে এই ক্লেশবোৰ আমি ক'ত দূৰ কৰিম আজিৰ দৰে অনুষ্ঠানত আপোনালোকৰ দৰে সাধু সংগত গতিকে নাৰদে সকলো স্থানতে প্ৰতিটো স্কন্ধত গুৰুৰূপে আহি ভুমুকি মাৰে